সুন্দৰ ৰিজাল্ট কৰিছে। মই প্ৰথমতে এই এলেকাৰ যিসকল শুভাকাংক্ষী আমাৰ বিদ্যালয়ৰ আছে তেখেতসকলকে মই ক্ৰেডিটটো দিব বিচাৰোঁ। তেখেতসকলৰ হয়তো বহুতৰে সপোন আছিল যে আমবাগান এলেকাত এখন ইংলিছ মিডিয়াম স্কুল যদি হয় তেতিয়াহ'লে উপকৃত হ'ব। আজি এই ৰিজাল্টৰ ক্ষেত্ৰত যেনেকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ত্যাগ স্বীকাৰ কৰিছে, তেনেকেই আমি ছাত্ৰ ছাত্ৰী পিতৃ মাতৃসকলৰ পৰা সহযোগ পাইছোঁ। আমাৰ কথাখিনি ঠিকমতে ল'ৰা ছোৱালীয়ে পালন কৰাৰ কাৰণে আজি আমি কলিয়াবৰৰ ভিতৰত এটা ভাল ৰিজাল্ট কৰিব পাৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ ফাৰ্ষ্ট টপাৰ কলিয়াবৰৰ ভিতৰত, ছেকেণ্ড টপাৰো আমাৰ কলিয়াবৰৰ ভিতৰত। তেওঁলোকৰ কিমান পাৰ্চেণ্টেজ হৈছে? আমাৰ ফাৰ্ষ্ট টপাৰৰ 94.17 হৈছে আৰু ছেকেণ্ড টপাৰ 93.5, থাৰ্ড টপাৰ হৈছে 92%। যদিও আমাৰ বিগত বছৰৰ পৰা এইটো 4 নম্বৰ বেছ, প্ৰতি বছৰে আমি 100% ৰিজাল্ট কৰিব সক্ষম হৈছোঁ। অলপ তুলনামূলকভাৱে এইটো ৰিজাল্ট আমাৰ বেছি ভাল হৈছে। 30জন ছাত্ৰ ছাত্ৰী আছিল, তাৰে 25জন ফাৰ্ষ্ট ডিভিজন, 10জনে ষ্টাৰ পালে আৰু 7জনে ডিষ্টিংশ্যন পাইছে। এই ক্ষেত্ৰত ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান মোৰ ফালৰ পৰা, আমাৰ কথা হ'ল আমাৰ কৰ্মই পৰিচয়। ইমান দিনে মই ৰাইজক তেনে আহ্বান জনোৱা নাই, বহুতে উপজাচি আহিছে আৰু মোৰ সেইটো এটা মনৰ এটা ইচ্ছাও আছিল যে আমাৰ কৰ্ম চাই পেলাই অভিভাৱকসকলক আহক। আমি এইটোৱেই ক'ম, আমাৰ বিদ্যালয়ত যদি ছাত্ৰ ছাত্ৰী দিয়ে কেতিয়াও পিতৃ মাতৃসকল ঠগন নাখায়। আমি দেখিছোঁ আমাৰ বিদ্যালয়ৰ পৰা বেলেগ বিদ্যালয়ত গৈ পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে আমাৰ বিদ্যালয়ত থাকিলে যিটো ৰিজাল্ট কৰিলেহেঁতেন সেইটো কৰিব পৰা নাই। সেইকাৰণে কেতিয়াবা বেয়া লাগে। যিয়ে হওক, মই এতিয়া আশাবাদী যে আমাৰ যিটো ৰিজাল্ট দেখিলে যে কলিয়াবৰৰ ভিতৰত আমবাগানৰ নিচিনা এটা ভিতৰুৱা এলেকাত আমি যিটো ৰিজাল্ট দিব পাৰিছোঁ, তেখেতসকলে এতিয়া আমাক বিশ্বাসত ল'ব পাৰিব। We are very thankful for our school that we got a successful result from our school. All the students have passed. 30 candidates attempt HSLC. From them 7 distinction, 10 star and 25 first division. So it's a very great day for our school, and we have done well. And our teachers are also supported us as we think. They also guide us so much. So we have done our best, and I am thankful for our school that all the students of our from class 10 who appeared the HSLC all have passed. So I am so thankful to you. ৰিজাল্টৰ বিষয়ে সুধিছে, মোৰ বৰ ভাল লাগিছে। নিজৰ বিষয়ে ক'বলৈ গ'লে মই এখন স্কুলত একেবাৰে সৰুৰে পঢ়ি আছোঁ। মই একমাত্ৰ স্কুল আইডিয়েল ইংলিছ একাডেমীতে পঢ়িছোঁ আৰু নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'বলৈ গ'লে এই অঞ্চলত যিমানবোৰ স্কুল আছে এনেকুৱা ধৰণৰ স্কুল পাবলৈ নাই য'ত শিক্ষক আৰু ষ্টুডেণ্টৰ মাজত ইমান ধুনীয়া সম্বন্ধ আছে। সকলো শিক্ষকে প্ৰতিজন ষ্টুডেণ্টকে বহুত গুৰুত্ব সহকাৰে চায়। সৰুৰ পৰা চাই আহিছোঁ, কোনো এজন ষ্টুডেণ্ট নাই যাক বেয়া ব্যৱহাৰ কৰা হৈছে বা যাক কমকৈ গুৰুত্ব দিয়া হৈছে। বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ সময়তো সকলোকে বিশেষ গুৰুত্ব দিয়া হৈছে। সপ্তাহত এদিন বা দুদিন সকলোৱে ঘৰত যোৱা হৈছে। এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ এই মেট্ৰিক পৰীক্ষা আগলৈকে বহুত ছাবজেক্টছত বেয়া আছিল, আনকি মোৰ নিজৰে বহুত কষ্ট হৈছিল। মই এই মেট্ৰিক পৰীক্ষাত 6টা ছাবজেক্টৰ লেটাৰ পালোঁ, কিন্তু তাৰ আগৰ পৰীক্ষাবিলাকত মই 6টা ছাবজেক্টৰ লেটাৰ পাবলৈ পৰা নাছিলোঁ। এইটোত মই নিজৰ শিক্ষকসকলকে ক্ৰেডিট দিম বহুত, যে সিহঁতৰ এনেকুৱা ধৰণৰ কষ্টৰ বাবে আৰু সিহঁতি যি ধৰণে মোক মটিভেট কৰিছে সেইটোৰ পৰা মই ইমান ভাল ৰিজাল্ট কৰিব পাৰিছোঁ। আৰু নিজৰ ৰিজাল্টৰ বিষয়ে ক'বলৈ গ'লেতো মই যিটো ৰিজাল্ট কৰিছোঁ এইটো ৰিজাল্ট ভবা নাছিলোঁ, যিমান ভাবিছোঁ তাতকৈ বহুত ভাল আহিছে। আৰু ওচৰ পাজৰৰ সকলো মানুহকে মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপুনি যদি বিচাৰিছে নিজৰ সন্তান বা ছোৱালীজনীৰ ভাল এটা ৰিজাল্ট কৰিব বিচাৰে এটা ভাল গাইডেঞ্চৰ সৈতে, তেতিয়াহ'লে আপুনি আইডিয়েল ইংলিছ একাডেমীত নিজৰ ষ্টুডেণ্টজনৰ এডমিশ্যন কৰাব পাৰে। তোমাৰ নামটো? মোৰ নাম হৈছে প্ৰজ্ঞান ভট্টাচাৰ্য, মই নিজ লাউখোৱাত থাকোঁ। আগন্তুক পৰিকল্পনা কি আছে, কি হ'ম বুলি ভাবিছা? আগন্তুক পৰিকল্পনাটো এইটো আছে যে নগাঁৱলৈ যাম, কনচেপ্ট কলেজত পঢ়িম আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে চেষ্টা কৰিম। তোমাৰ কি হোৱাৰ সপোন আছে? মোৰ সপোন প্ৰফেচাৰ হোৱা।